অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণেৰে হিমন্ত বিশ্ব শৰ্মা খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে। এক সংবাদমেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি ৰাইজৰ হাতত বন্দুক তুলি দি নিজেই নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি ল'বলৈ আহ্বান জনোৱা কাৰ্যই ৰাজ্য শাসনত মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতাক উদঙাই দিয়া বুলি অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ উজনি অসমত মিয়া বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যিভাৱে অৱনতি ঘটিছে সেই সমস্ত ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সূত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাৰণাত উজনি অসমলৈ যোৱা বুলি উল্লেখ কৰে। এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা বুলি মন্তব্য কৰি বিজেপি চৰকাৰৰ এই ক্ষেত্ৰত চূড়ান্তভাৱে অসফল হোৱা বুলি মন্তব্য কৰে। যদি কৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় বৰাই। ইয়াৰ উপৰি ৰাজ্যত সংঘটিত মব ভায়োলেন্সক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে মহামান্য ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীজনক বৰখাস্ত কৰাৰ দাবী কৰে ৰিপুণ বৰাই। সংবাদমেলত বৰাই অসম চুক্তিৰ আধাৰত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰাৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ আপোচবিহীন স্থিতিৰ কথা উল্লেখ কৰি সন্দেহজনক শব্দৰে ভাৰতীয় লোকক হাৰাশাস্তি কৰা কাৰ্য সংবিধান বিৰোধী বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। যিজন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কা আইন জাপি দিব পাৰে তেওঁ কেনেকৈ অসম প্ৰেমী হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে দাখিল কৰা প্ৰতিবেদন আখৰে আখৰে পালন কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি ক'ত গ'ল বুলি প্ৰশ্ন উত্থাপন কৰে। প্ৰকাশ কৰি থকাৰ দৰে যদি অসম প্ৰেমীয়ে হয় তেন্তে হিমন্ত বিশ্ব শৰ্মাক বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কবচ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ প্ৰত্যাহ্বান জনায় ৰিপুণ বৰাই। নিজকে খিলঞ্জীয়া প্ৰেমী বুলি দাবী কৰি অহা বিজেপি চৰকাৰখন প্ৰকৃততে খিলঞ্জীয়া বিৰোধী বুলি অভিযোগ উত্থাপন কৰি অসমৰ হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱ, আদানী, আম্বানীৰ হাতত তুলি দিয়া কাৰ্যই চৰকাৰখনৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি খোৱা স্বৰূপ উদঙাই দিয়া বুলি কঠোৰ সমালোচনা কৰে। সংবাদমেলত অসমৰ জাতীয় সংগঠনসমূহক অসমৰ ৭ম পুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ আহ্বান জনায় বৰাই। অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই বুলি স্পষ্ট কৰি দিয়ে। এই অসম ভূমি শংকৰদেৱ, লাচিত আৰু আজান ফকীৰৰ দেশ বুলি উল্লেখ কৰি শান্তি বজাই ৰখাটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰে ৰিপুণ বৰাই। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে জাতি মাটি ভেটি সুৰক্ষাৰ নামত অসমৰ খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰিছে বুলি সমালোচনা কৰে। এইখন চৰকাৰ কল্যাণকামী চৰকাৰ নহয় বুলি তেওঁ উল্লেখ কৰি নাগৰিকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা চৰকাৰখন শাসনত বৰ্তি থকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ, মুখপাত্ৰ ৰিতম সিঙো উপস্থিত আছিল। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেসি লাইভ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি বন্দুকৰ লাইসেন্স দিবলৈ আমি ঠিক কৰিছো, আমি শুনাই দিব পাৰো, যদি লাগে আপোনালোকে শুনি লওক, হেতু আছে, আপোনালোকে নুশুনিলেও হ'ব, সবেই জানে এইটো। এতিয়া আমাৰ প্ৰশ্ন ইয়াত, আমাৰ কংগ্ৰেছ দলৰ প্ৰশ্ন ইয়াত যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰধান কৰ্তব্য কি? যে জনসাধাৰণক নিৰাপত্তা দিয়া। আমি বন্দুকৰ লাইসেন্স, তাৰমানে তোমাৰ কোনো কাম নাই, চৰকাৰৰ কাম নাই, চৰকাৰে নিৰাপত্তা দিব লাগে জনসাধাৰণক, তাৰমানে চৰকাৰে নিৰাপত্তা দিব পৰা নাই। আৰু সেইকাৰণে চৰকাৰে কৈছে কি আপোনালোকে নিজে বন্দুকৰ লাইসেন্স দি দিম, বন্দুক দি দিম, আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰক। এইটো কি? এইটো হৈছে আণ্ডাৰ আৰ্টিকল 356। ইয়াত গভৰ্ণৰক আমি অনুৰোধ কৰিছো, গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন দুই ধৰণে প্ৰৱৰ্তন কৰিব পাৰে। এক ধৰণে হৈছে যদি কনষ্টিটিউচনেল ক্ৰাইচিছ হয়, যদি আইন শৃংখলা ব্ৰেকডাউন হয়, আৰু তেতিয়া কেবিনেটৰ পৰামৰ্শ অনুসৰি, কেন্দ্ৰীয় কেবিনেটৰ পৰামৰ্শ অনুসৰি
ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে, গভৰ্ণৰে ৰিকমেণ্ড কৰে। That is one option. আৰু second option হৈছে কি, যদি মুখ্যমন্ত্ৰীজনে নিজে নিজে আইন শৃংখলা ব্যৰ্থ হৈছে, যদি মুখ্যমন্ত্ৰীজনে নিজেই আইন ভংগ কৰিছে, তেতিয়াও গভৰ্ণৰে তেওঁৰ নিজৰ পিনৰ পৰা মতো সেই মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আৰ্টিকল 356ত তেওঁ কি কৰিব পাৰে, ৰাষ্ট্ৰপতিলে তেওঁক চেক কৰিবৰ কাৰণে, তেওঁক বৰখাস্ত কৰিবৰ কাৰণে ৰিকমেণ্ড কৰিব পাৰে। আৰু আমি এতিয়া আজি আমি মহামান্য গভৰ্ণৰক আমি অনুৰোধ কৰিছো যে ইয়াত আইন শৃংখলা টোটালি ব্ৰেকডাউন, ল এণ্ড অৰ্ডাৰ টোটালি ব্ৰেকডাউন। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি দিছে যে মই আপোনালোকক নিৰাপত্তা দিব নোৱাৰো, আপোনালোকক তাৰ পৰিৱৰ্তে মই বন্দুকৰ লাইচেন্স দি দিছো, আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰি লওক। এইটো ল এণ্ড অৰ্ডাৰ ব্ৰেক নহয় কি? এইটো ল এণ্ড অৰ্ডাৰ ব্ৰেকডাউন নহয় কি? গতিকে এই ক্ষেত্ৰত আমি আপুনি কিয় মুখ্যমন্ত্ৰী তেতিয়াহ'লে? যদি আপুনি নোৱাৰে দিবলৈ, তে আপুনি গাদীত কিয় বহি আছে? আপুনি গাদী এৰি দিয়ক। আৰু আমি ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ কৰিছো যে সংবিধানে আপোনাক দুটা অপশ্যন দিছে ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰিবৰ কাৰণে। গতিকে আপুনি এই অপশ্যনত, যিহেতু মুখ্যমন্ত্ৰীয়ে নিজে নোৱাৰো বুলি কৈ দিছে, নিজে অস্ত্ৰ মানুহৰ হাতত তুলি দিবলৈ লৈছে মুখ্যমন্ত্ৰীয়ে, গতিকে আপুনি তাৰ কাৰণে আমি দাবী জনাইছো।